নমস্কাৰ দোস্ত আজি পুনৰ এটা নতুন বিষয়লৈ আহিছো আৰু বিষয়টো হৈছে সোনম ৰঘুবংশী আৰু ৰাজা ৰঘুবংশী। সোনম আৰু ৰাজা ৰঘুবংশীয়ে হানিমুন কৰিবলৈ আহিছিল বিয়াৰ পিছত আমাৰ উত্তৰ পূৰ্বৰ যি ভূস্বৰ্গ মেঘালয়ৰ শ্বিলং চেৰাপুঞ্জীকে ধৰি বিভিন্ন ঠাইত ইতিমধ্যে হানিমুনৰ বাবে তেওঁলোকে ঠাই বাছি লৈছিল আৰু তেনেতে সোনম ৰঘুবংশীয়ে নিজৰ স্বামীৰ যেনেদৰে এটা কাণ্ড কৰিলে হত্যা কৰি হেতু নিন্দনীয় আৰু সমগ্ৰ ভাৰতবৰ্ষে এই ঘটনাক নিন্দা জনাইছে। দ্বিতীয়বাৰ এনেকুৱা ঘটনা আৰু হ'ব সেইকাৰণে ফাঁসি দিয়াটো মই বিচাৰে দিবই লাগে। उस जो सोनम को है उसको कड़ी से कड़ी सजा मिलना चाहिए। जो मेघालय को बदनाम हुआ है ना ये तो एक टूरिस्ट यहाँ पर कितना आना जाना करता है। मैं 40 साल से यही हूँ, यही क्या पैदाइश हुई, ऐसा मतलब घटना कभी नहीं हुई। भी हम संदिग्ध अपराध के संदिग्ध जितने भी हैं हमारे, कल हम उनको लेकर आए हैं, कल और आज सुबह में। आज पेपर वर्क किया जा रहा है, उनको कोर्ट में फॉरवर्ड करना है, तो अभी हमें इतना समय नहीं मिल पाया है कि हम उनकी पूछताछ कर सकें। कोर्ट में उनको कोर्ट से हमारे पास जो भी ऑर्डर आएगा व्हाटएवर जितने दिन का हमको रिमांड मिलेगा उसके दौरान हम लोग आगे की प्रक्रिया शुरू करेंगे। ठीक है, तो आज के डेट में हमारे पास जो भी जिस एविडेंस के बेसिस पे हमने उनको अरेस्ट किया था कहानी हमारी अभी वही है और बहुत स्ट्रांग, जैसा सर ने अभी कहा कि देयर आर स्ट्रांग पॉसिबिलिटीज दैट शी इज इन्वॉल्व, बट ऐसा अभी कह पाना बहुत मुश्किल है क्योंकि इन्वेस्टिगेशन अभी जारी है। अभी इन्वेस्टिगेशन चल रहा है, वी हैव टू कंफर्म लॉट ऑफ थिंग्स, एविडेंस है उनका खिलाफ, बट सब ये साबित होगा जब आफ्टर वी फिनिश द इंटरोगेशन एंड बहुत सारा लूज एंड्स हम लोग टाई अप करना होगा। So we can confirm that only after her interrogation. But except initial investigation accept किया कि हाँ वो conspiracy में शामिल थी। हाँ, see वो हम लोग हमारा evidence में ये शामिल है। I mean in our evidence it has proven that yes she's very much involved out there. But then interrogation में पूरा clear picture आ जाएगा। আৰু এই ঘটনা ইতিমধ্যে সমগ্ৰ বিশ্বতে পোহৰলৈ অহা পৰিলক্ষিত হৈছে। তো এই ক্ষেত্ৰত আমি মেঘালয় আৰক্ষীক ধন্যবাদ জনাইছো। এই কাৰণে জনাইছো তেওঁলোক সিবিআইতকে ওপৰত যেনে ধৰণৰ তৎপৰতাৰে এই গোটেই ঘটনাটোৰ সম্পূৰ্ণ পৰ্দাফাছ কৰি দিলে। নহলে আমাৰ যি উত্তৰ পূৰ্ব অৰ্থাৎ মেঘালয় বা আমাৰ যেটো জনজাতীয় চেহেৰাৰ লোকসকলক বহিৰাজ্য তাই হেয়া লাগিলে ইউপি হওক দিল্লী মুম্বাই হওক এয়া মোৰ কোনো সাম্প্ৰদায়িক মন্তব্য নহয়, কিন্তু আমাৰ জনজাতীয় লোকসকলৰ এটা বেয়া ধৰণৰ ইম্পেক্ট তাতে পৰিলে হয়। হয়তো আমি তাতে আক্ৰমণৰ বলি হলো হয় যদিহে সোনম ৰঘুবংশী আৰু ৰাজা ৰঘুবংশীৰ এই ঘটনাটো যদি পোহৰলৈ নাহিল হয়। এই কাৰণে কৈছো যদিহে ঘটনাটো যদি পোহৰলৈ নাহিল হয় তেতিয়াহলে আমাৰ দৰে জনজাতীয় লোকসকলৰ যে চেহেৰা সেয়া লাগিলে মেঘালয়ৰ হওক বা অৰুণাচলৰে হওক বা বিটিসি বা যিসমূহ অসমত বসবাস কৰা জনজাতীয় লোকৰ চেহেৰা দিল্লী মুম্বাই অথবা হাৰিয়ানা আমি যতে নাযাও কিয় আমাৰ চেহেৰা দেখিলে তেওঁলোকে আমাক হত্যাকাৰী তেনে ধৰণৰ সজালে হয়। যদিহে মেঘালয় আৰক্ষীয়ে তৎপৰতাৰে এই ঘটনা সমগ্ৰ ঘটনাটো যদি পোহৰলৈ নাহিল হয় তেতিয়াহলে আমাক হত্যাকাৰী হিচাপে তেওঁলোকে গণ্য কৰিলে হয়। এই কাৰণে আমি মেঘালয় আৰক্ষীক ধন্যবাদ জনাব লাগিব যে যেনেদৰে সোনম ৰঘুবংশী যেটো যেনে ধৰণৰ কাণ্ড কৰিলে এই সমগ্ৰ ঘটনা মেঘালয় আৰক্ষীয়ে ইতিমধ্যে পোহৰলৈ আনিবলৈ সক্ষম হৈছে, যাৰ ফলত আমি এটা কালিমা লগাৰ পৰা আমি বাচি গলো। নহলে সোনম ৰঘুবংশীয়ে যেনে ধৰণৰ পৰিকল্পনাৰে ৰচনা কৰিছিল এখন নাটক, এই ঘটনাটো যদি পোহৰলৈ নাহিল হয় তেতিয়াহলে আমাক বহিৰাজ্যৰ লোকসকলে হত্যাকাৰী হিচাপে গণ্য কৰিলে হয়। কিয় কৈছো? কাৰণ কিয়
মেঘালয়ৰ নেচনা এখন খন জংগলত কোনেও নজনাকৈ তেওঁলোকে হত্যা কৰি ৰাজা ৰঘুবংশীক পেলাই থৈ গৈছিল আৰু ইতিমধ্যে ঘটনাটো পোহৰলৈ আহিছে আৰু এই কাৰণে আমি মেঘালয় আৰক্ষীক ধন্যবাদ জনাব লাগিব তেওঁলোকক সিবিআইতকৈ ওপৰৰ দায়িত্ব দিব লাগে অসমত যদি হলে হয় এনেকুৱা ঘটনা হয়তো সিবিআইৰ প্ৰয়োজন হল হয় কিন্তু মেঘালয় আৰক্ষীয়ে যেনে ধৰণৰ তৎপৰতাৰে এই সমগ্ৰ ঘটনাটো পোহৰলৈ আনিবলৈ সক্ষম হৈছে তেওঁলোকক আমি ধন্যবাদ জনাব লাগিব মেঘালয় আৰক্ষী সিবিআইতকৈ বৰ্তমান তদন্তৰ ক্ষেত্ৰত ওপৰত আছে তো আজিৰ বিষয়টো ইমান আছিলে বন্ধু বান্ধৱীসকল যদিহে কথাখিনি কিবা ইনফৰ্মেটিভ যেন লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ধন্যবাদ